মহালয়াৰ পৰিৱৰ্তে মহান শিল্পী প্ৰয়াত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি ডিফু মধ্য বজাৰ পূজা কমিটিৰ জুবিনৰ স্মৃতিত 2000 গছপুলি বিতৰণ অসমৰ হিয়াৰ আমঠো জুবিন গাৰ্গৰ অকাল বিয়োগে এইবাৰ অসমত মহালয়াৰ উৎসাহ ম্লান কৰি পেলালে দেওবাৰে পুৱা প্ৰায় 6 মান বজাত ডিফুৰ মধ্য বজাৰ পূজা কমিটিয়ে এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰি মহালয়াৰ পুৱাই মহালয়াৰ পৰিৱৰ্তে মহান শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাত এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে অনুৰাগীসকলে ধূপ ধূনা আৰু মূল্যাৰ্পণেৰে শিল্পীগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আনহাতে উক্ত কাৰ্যসূচীৰ লগতে সংগতি ৰাখি পূজা কমিটিয়ে ৰাইজৰ মাজত 2000 গছপুলি বিতৰণ কৰে এই কাৰ্যসূচীত মুখ্য অতিথিৰূপে উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ইএম ৰিতেশ সিংহে কয় যে আজি আমি এক পেৰ জুবিনৰ নামৰূপে গ্ৰহণ কৰি জুবিনৰ স্মৃতিত এজোপা গছ ৰুই চিৰযুগমীয়া কৰি ৰাখিবলৈ সকলোকে জনাইছো কাৰণ জুবিন দাই প্ৰকৃতি ভাল পাইছিল গছ ভাল পাইছিল মধ্য বজাৰ পূজা কমিটিৰ সভাপতি ধীৰাজ কিশোৰ শৰ্মাই জুবিনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই এজোপা গছ জুবিনৰ নামত ৰুবলৈ আহ্বান জনায় জুবিনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবলৈ আহ্বান জনায় জুবিনৰ নামত আজিৰ পুৱা উৎসৰ্গা কৰা বুলি উল্লেখ কৰি জুবিনৰ গীতৰ ইতিকলিৰে জুবিনক শ্ৰদ্ধাঞ্জলি জনায় বহুতে ভাল লাগিছে আৰু বিশেষকৈ আমাৰ পূজাৰ কমিটিত তেওঁলোকে ভাল এটা পদক্ষেপ লৈছে যে এক পেৰ জুবিন দা নাম বহুত ভাল লাগিছে আৰু যিসকলে ইয়াৰ পুলিবিলাক লৈ যাব লাগে ভালকৈ ৰুব লাগিব যত্ন কৰিব লাগিব আৰু সকলোৱে এই উপলক্ষে আজি এই গছ পুলিটো ৰুব যে হৃদয়ৰ পৰা ৰুব লাগিব যে যাতে জুবিন সদায় আমাৰ লগত থাকিব আৰু জুবিন দা সদায় আমাৰ অসমীয়াৰ মানুহৰ তেজত আছে আৰু নিশ্চয় আজি আমাৰ কাৰোবাৰ জুবিনটো আমাৰ লগত সদায় থাকিব আৰু জুবিন সদায় অমৰ হ'ব আজি এই অনুষ্ঠানত আহি মই সকলোকে আজি মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ যে আপোনালোকে যি কাম কৰক ভাল কাম কৰক আৰু সদায় মই এই মধ্য বজাৰ কমিটিৰ লগত আগতো আছোঁ আৰু ভৱিষ্যতেও তেখেতৰ লগত সদায় সহায় সুযোগ কৰিবৰ কাৰণে মই সদায় আছোঁ আপোনালোকৰ মধ্যমক মই ধন্যবাদ আমাৰ মধ্য বজাৰ পূজা কমিটিৰ সকলো মেম্বাৰ সকলো আমাৰ সাংবাদিক সকলোকে আমাৰ নমস্কাৰ আৰু আমি প্ৰত্যেক বছৰ নিচিনাকৈ এইবাৰো মহালয় আমি আয়োজন কৰিছোঁ কিন্তু আমি মহালয়টো আজি পাহৰি কিনি আমি জুবিন দাৰ নামতে সকলোৱে ভাবিছোঁ এটা গছ সকলো মানুহ নিজৰ নিজৰ ঘৰত জুবিন দাক জিন্দা ৰখাৰ ব্যতীতে চবে একটা গছ লগাওক সেইজনে আমি এইবাৰ এই অনুষ্ঠানটো পাতিছোঁ জুবিন দাৰ নামতে জুবিন দাক শ্ৰদ্ধাঞ্জলি অৰ্পিত কৰিছোঁ আমি আমাৰ সকলো মধ্য বজাৰ পূজা কমিটিৰ ফালৰ পৰা এইকাৰণে আমি এই অনুষ্ঠানটো ৰাখি কিনে আমি এটা গছ সকলোক লগাবলৈ অনুগ্ৰহ কৰিছোঁ আৰু বিতৰণ কৰিছোঁ যে জুবিন দা আমাৰ মাজত সদায় জিন্দা থাকে আৰু জুবিন দা পুনৰ জন্ম হৈ আকৌ আমাৰ ইয়াত এনেকুৱাই ভাল ভাল গান তেখেতৰ বহুত গান আছে ক'বলৈতো বহুত গান আছে কিন্তু এটা গান মই মোৰ মনৰ পৰা কৈ দিওঁ অকণমান যদি জীৱনৰ ৰংবোৰ লুকা ভাকু খেলে তথাপি বন্ধু ভাকু আহি যাবা পিছলৈ ঘূৰি নাচাবা ধন্যবাদ।